2026 চনত মেট্ৰিক পাছ কৰা ষ্টুডেণ্টছৰ কাৰণে চৰকাৰৰ তৰফৰ পৰা আহিছে এটা ডাঙৰ উপহাৰ। এই উপহাৰ কোনে কোনে পাব, কিমান শতাংশ নম্বৰ পাব লাগিব, কেতিয়া পাব, কিমান টকা পাব, সবিশেষ আজিৰ এই ভিডিঅ'টোত মই তোমালোকক ডিটেইলছত জনাই দিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাবা আৰু শেষত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে। ফেচবুকত চাই থাকিলে শ্বেয়াৰ কৰিবা যাতে সকলোৱে চাব পাৰে। ইউটিউবত চাই থাকিলেও শ্বেয়াৰ কৰিবা। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। স্ক্ৰীনত হয়তো তোমালোকে দেখা পাইছা The Anandaram Barua Award Scheme ARBAS 2026 for Assam requires students to have secured 75% marks or higher in the class 10th high school leaving certificate SSLC or হাই মাদ্ৰাছা এক্সামিনেশ্যন। তো ইয়াত হয়তো তোমালোকে দেখা পাইছে যে 2026 চনৰ মেট্ৰিক পৰীক্ষাত বা হাই মাদ্ৰাছা পৰীক্ষাত যিসকল ষ্টুডেণ্টছে নেকি 75% নম্বৰ পাইছে সেইসকল ষ্টুডেণ্টছক চৰকাৰৰ তৰফৰ পৰা আনন্দৰাম বৰুৱা এৱাৰ্ড দিয়া হ'ব। এই আনন্দৰাম বৰুৱা এৱাৰ্ড মানে হ'ল আগতে যেতিয়া মেট্ৰিক পাছ কৰিছিল ছাত্ৰ ছাত্ৰীসকলে ফাৰ্ষ্ট ডিভিজন বা ষ্টাৰ পাইছিল তেতিয়া চৰকাৰৰ তৰফৰ পৰা লেপটপ দিয়া হৈছিল। কিন্তু প্ৰিভিয়াছ কেইবছৰমান ধৰি এই লেপটপ উঠাই দি এতিয়া চৰকাৰৰ তৰফৰ পৰা ষ্টুডেণ্টছক টকা দিয়া হয়। টকা কিমান দিয়া হয়, কোনে পাব, সবিশেষ তোমালোকে এতিয়া চাব পাৰিবা। স্ক্ৰীনত হয়তো আৰু এটা নটিফিকেশ্যন দেখা পাইছা বা আৰু এটা তোমালোকে স্ক্ৰীনশ্বট দেখা পাইছা য'ত উল্লেখ কৰা হৈছে যে মিনিমাম মাৰ্কছ তোমালোকৰ 75% পাব লাগিব। যিসকলে নেকি 75% পাইছে সেইসকলে এই এৱাৰ্ডৰ বাবে উপযুক্ত হ'ব, অৰ্থাৎ মানে যোগ্য হ'ব। আৰু এডুকেশ্যন বৰ্ড মানে তোমালোকৰ মেট্ৰিক পাছ কৰিব লাগিব সেৱা বৰ্ডৰ তৰফৰ পৰা। আৰু লগতে এৱাৰ্ড ষ্ট্ৰাকচাৰ হয়তো তোমালোকে দেখা পাইছা, ইয়াত দিয়া আছে যে 16,000 টকা চৰকাৰৰ তৰফৰ পৰা দিয়া হয়। তো তোমালোকে হয়তো গমেই পাই গৈছা এই এৱাৰ্ডৰ আণ্ডাৰত তুমি চৰকাৰৰ তৰফৰ পৰা 16,000 টকা পাবা যদি তুমি এইবাৰ মেট্ৰিকত 75% নম্বৰ স্ক'ৰ কৰিবলৈ সক্ষম হৈছা। আৰু ইয়াৰ এপ্লিকেশ্যন প্ৰচেছ সেৱা সেতু এটা পৰ্টেল আছে বা আৰবাছ নামৰ এটা পৰ্টেল আছে। এই পৰ্টেলৰ জৰিয়তে চৰকাৰে প্ৰতি বছৰেই ষ্টাৰ্ট কৰে, এইবাৰো তোমালোকৰ কাৰণে ষ্টাৰ্ট কৰিব। যদি তুমি মেট্ৰিকত 75% পাবলৈ সক্ষম হৈছা তেনেহ'লে চৰকাৰৰ তৰফৰ পৰা এই এৱাৰ্ড তুমি নিশ্চয় পাবা। তুমি মেট্ৰিকত কিমান নম্বৰ পাবলৈ সক্ষম হৈছা এটা কমেণ্টছ কৰিবলৈ নাপাহৰিবা আৰু ভিডিঅ'টো শ্বেয়াৰো কৰি দিবা। লগতে ফেচবুকত চাই থাকিলে মোৰ পেজটো ফ'ল' কৰি ৰাখিবা, কাৰণ যেতিয়া এপ্লাই আহে মই তোমালোকক ষ্টেপ বাই ষ্টেপ এপ্লাই কেনেকৈ কৰিব লাগে সবিশেষ দেখুৱাই দিম। গতিকে শ্বেয়াৰ কৰি লাইক কৰিবলৈ নাপাহৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তো মই আশা কৰিছোঁ তুমি কথাখিনি বুজি পাইছা, কোনে এই এৱাৰ্ড পাব, কিমান টকা পাব, কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব। তোমালোকৰ এপ্লাই অতি সোনকালে ষ্টাৰ্ট হৈ যাব, যিহেতু তোমালোকৰ ৰিজাল্ট ঘোষণা কৰিছেই। প্ৰায় তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামো হৈ যাব, হোৱাৰ পাছতেই এইসমূহ কাম তোমালোকৰ ষ্টাৰ্ট হৈ যাব।